নমস্কাৰ বন্ধুসকল আশা কৰো আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ হৈতে এই সময়ত জনাবলৈ লৈ আছো চাও কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ পে ৰিভাইজক লৈ এটা নতুন খবৰ হেহতিয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅটোৰ হৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছো চাওক এতিয়ালৈকে গঠন হোৱা নাই 8th পে কমিশনৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু এই ইনফৰমেশনটো হেহতিয়াকৈ প্ৰকাশ পাইছে কৰ্মচাৰী সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি সকলো সবিশেষ আপোনালোকক সহজতে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক অনুৰোধ কৰিছো যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অকনমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহটো এবাৰ চকু ফুৰাব যদি ইনফৰমেশনসমূহ আপোনালোকৰ ভাল লাগে বা দৰকাৰী বুলি অনুভৱ কৰে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব তে বন্ধুসকল এতিয়া আহিছো আজিৰ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ 8th পে কমিশনৰ এটা গুৰুত্বপূৰ্ণ অংশ গঠন হোৱা নাই বুলি হেহতিয়াকৈ এটা খবৰ প্ৰকাশ পাইছে ইনফৰমেশনটো এনেকৈ প্ৰকাশ পাইছিল আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছো চাও ক্যাবিনেট মিট 8th pay commission wait gets longer no update on notification terms of reference তাৰ পাছৰ অংশটো দেখাবলৈ যত্ন কৰিছো চাওক অৰ্থাৎ টাৰ্মস অফ ৰেফাৰেন্স যেটো গঠন হবলগীয়া আছিল হেতু বহুত দেৰি হৈছে বুলি কৈছে ষ্টিল পেন্ডিং হৈ আছে বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু টাৰ্মস অফ ৰেফাৰেন্স পেন্ডিং হলে কি হ'ব সকলো সবিশেষ জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক 8th pay commission latest news today The Union Cabinet had decided to set up the 8th Pay Commission on WEBEC in January 2025. However, the terms of reference notification and the appointment of members to put the 8th Central Pay Commission into motion are still pending. The wait for the notification of the 8th Pay Commission terms of reference and members are getting longer. On Wednesday, the Union Cabinet decided to increase the dearness allowance, dearness relief to central government employees and pensioners respectively 3% to 58%. However, there was no word on the 8th Central Pay Commission terms of reference notification on appointment of members. The বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে যোৱা এই দুটা দিনতে কি হল সেন্ট্রাল গভর্নমেন্টে কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ যেটো ডিয়াৰনেস এলাউন্স আৰু ডিয়াৰনেস ৰিলিফ আছিল হেতু 3% ইনক্ৰিজ কৰি বৰ্তমান 58% ইনক্ৰিজ 58% দিয়ে ইনক্ৰিজ কৰা হৈছে বুলি উল্লেখ কৰিছে কিন্তু এতিয়ালৈকে তথাপিও টাৰ্মস অফ ৰেফাৰেন্সৰ কথাটো বা মেম্বাৰ সকলক এপইন্টমেন্ট দিয়াৰ কথাটো উল্লেখ কৰা নাই আৰু ইয়াতে উল্লেখ কৰিছে চাওক the Union Cabinet had decided to set up 8th Pay Commission way back in January 2025 however the terms of notification and the appointment of members to put in the 8th Central Pay Commission into motion are still pending the terms of reference would serve as a framework under which of the 8th Pay Commission will review pay related issue of employees and pensioners are recommended changes সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশন এইটো যে টাৰ্মস অফ ৰেফাৰেন্স যদি বনোৱা হয় বা সেই যেটো কমিটি হয় সেই কমিটিখনৰ যদি মেম্বাৰ সকলক এপইন্টমেন্ট দিয়া হয় সেই মেম্বাৰ সকলেহে কিমান পে ৰিভাইজ কৰিব পৰা যাব বা কৰ্মচাৰী সংস্থাৰ কি ডিমান্ড আছে বৰ্তমান সময়ত সকলো ৰিভিউ কৰিব বুলি উল্লেখ কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক মই দেখাবলৈ যত্ন কৰিছো So, the 8th Pay Commission is expected to review the existing salary and pensions of employees and pensioners and recommended necessary changes. However, the pay panel can be formally set up only after its terms are set. After being set, the Commission may take up another 12 to 18 months submit its report on This means if the Commission is set up now, it may be able to finish its work by early 2027. After that, the government may take a few more months to implement the recommendation. এইটো সকলোতকৈ বেছি ইম্পৰ্টেন্ট কথা যে এতিয়ালৈকে কোনো টাৰ্মস অফ ৰেফাৰেন্স গঠন কৰা নাই ঠিক আছে কিন্তু টাৰ্মস অফ ৰেফাৰেন্স বৰ্তমান সময়ত যদি গঠন কৰি মেম্বাৰ সকলক যদি এপইন্টমেন্ট দিয়া হয় তেতিয়া হলে তেওঁলোকে এই গোটেই কামখিনি চালি জাৰি চাই কৰ্মচাৰী সকলৰ দৰমহা কিমান ইনক্ৰিজ কৰা হ'ব বা পেনশনাৰ সকলৰ কিমান ইনক্ৰিজ কৰি দিয়া হ'ব বা কৰ্মচাৰী সংস্থাৰ কি দাবী আছে এই গোটেইখিনিৰ ওপৰত ৰিভিউ কৰিবলৈ তেওঁলোকক 12 পৰা 18 মাহ সময় লাগিব বুলি উল্লেখ কৰিছে তাৰোপৰি তেওঁলোকে এই গোটেই সময় বস্তুখিনি
ফিনিছ কৰি যেতিয়া 2027 আৰ্লি তেওঁলোকে প্ৰস্তুত কৰিব তাৰ পাছত যেতিয়া তেওঁলোকে চৰকাৰক সেইটো ছাবমিট কৰিব চৰকাৰে সেইটোৰ ওপৰত আৰু কেইমাহমান সময় ল'ব বুলি কৈছে ইমপ্লিমেণ্ট কৰিবলৈ তেতিয়াহ'লে চাওক কিমান দেৰি হ'বগৈ পাৰে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আৰু তাৰপিছত কি হ'ব দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক যদি তেনেকুৱাই হয়গৈ তেতিয়াহ'লে এইটো আশা কৰিব পাৰি যে however even if the 8th Central Pay Commission is delayed employees and pensioners are likely eligible for arrears effective from January 1, 2026 যদি ঠিক তেনেকুৱা হয় তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2026 জানুৱাৰী 1 তাৰিখৰ পৰা যিখিনি পাবলগীয়া ধন সেইখিনি এৰিয়াৰ হিচাপে পোৱাৰ কথাটো উল্লেখ কৰিছে গতিকে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যদি আগলৈকো এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব